মই আজি উপস্থিত আছোঁ বৰনামৰ যি অনুষ্ঠান হৈ গ'ল সেই প্ৰেক্ষাগৃহত আৰু আমাৰ মাজত আছে বৰনামৰ কুশল ডেকা। মই পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। হয়, আপোনালোকৰ যি আজি নাটক মঞ্চস্থ হ'ল তাৰ বিষয়ে মই আপোনাৰ পৰা অলপ জানিব বিচাৰিম। মই বৰনামৰ সম্পাদক হিচাপে আৰু লগতে পৰিচালক হিচাপে কওঁ যে 2009 চনৰ পৰা শিশুনাট কৰ্মশালা অনুষ্ঠিত হৈ আছে আমাৰ একেৰাহে। আৰু ক'ভিডৰ সময়তো আমাৰ মানে বন্ধ হোৱা নাছিলে, আমি সেই কৰ্মশালা অনলাইন যোগেদি হেৰি কৰিছিলোঁ। আৰু 2009 চনৰ পৰা আজি 2024 চনত আমি একেৰাহে কৰ্মশালা কৰি আজি এই মুহূৰ্তত আমি সামৰিছোঁ আজিৰ কৰ্মশালা নাট্য অনুষ্ঠানৰ যোগেদি। আমি এইখিনিতে ক'ব বিচাৰিছোঁ যে 2009 চনত যেতিয়া কৰ্মশালা আমি আৰম্ভ কৰিছিলোঁ, আমি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ জৰিয়তে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা আমাৰ এজন প্ৰশিক্ষক পঠিয়াইছিলে বিশ্বনাথ চাৰিআলিলৈ, যি কেতিয়াও অসম বা নৰ্থ ইষ্টত ভৰি দিয়া নাছিলে আৰু আহি বিশ্বনাথ চাৰিআলিৰ শিশুসকলক নাটক শিকায়। সেইখন নাটক আছিলে বননী নন্দনী আৰু সেইখন নাটককে পুনৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে চিলেক্ট কৰি নৰ্থ ইষ্ট থিয়েটাৰ ফেষ্টিভেললৈ বিশ্বনাথ চাৰিআলিৰ পৰা নতুন দিল্লীলৈ আমাক নিমন্ত্ৰণ জনাইছিলে। শ্ৰীৰাম চেণ্টাৰত সেই নৰ্থ ইষ্ট থিয়েটাৰ ফেষ্টিভেলৰ মানে ইনগুৰেল নাটক হিচাপে আমাক ৰাখিছিলে আৰু অসংখ্য দৰ্শকৰ মাজত সুন্দৰ নাটক বিশ্বনাথ চাৰিআলিৰ ল'ৰা ছোৱালীয়ে সেই সময়ত মানে পাৰফৰ্মেঞ্চ দিছিলে। আৰু সেই নাটকখনৰ পৰিচালক আছিলে অবিনাশ দেশপাণ্ডে। আৰু সেই অবিনাশ দেশপাণ্ডে 2009 চনত কৰিছিলে আৰু এতিয়া 2024 চনত পুনৰাই মাতিছোঁ বৰনামৰ কৰ্মশালালৈ। আৰু সেই অবিনাশ দেশপাণ্ডে আজি এই নাটক আন্ধাৰ নগৰীৰ মুৰুষ নৃপতি মঞ্চস্থ হ'ল। আচলতে বৰনামৰ কাৰ্যসূচী একেৰাহে চলি আছে আৰু বহুত দিন ধৰি এই কামত জড়িত হৈ আছে। নাটক আমাৰ ফেষ্টিভেল পতা যায়, কৰ্মশালা পতা যায়, নাটক কৰি থকা যায় আৰু বাহিৰতো যোৱা যায়, বাহিৰৰ পৰাও নাটক আমি ইয়ালৈ আনো। এনেকৈ আমাৰ নাট্য কাৰ্যসূচী অহৰহভাৱে চলি থকাৰ পৰম্পৰা আমি ৰাখিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য হ'ল সমাজখনৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে অভিনয়টোক বৃত্তি হিচাপে ল'ব পাৰে, অভিনয়টোক লৈ জীৱনখনত এটা জীয়াই ৰাখিব পৰা কেপাচিটি ৰাখিব পাৰে। মই অভিনৱ দেশপাণ্ডে ডাঙৰীয়াৰ ওচৰলৈ যাম। প্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ যে আপোনালোকৰ এই নাট কৰ্মশালা যে হয় কিমান দিনীয়াকৈ হয়, গ্ৰীষ্ম বন্ধৰ যিহেতু হয়? এইবাৰ নাট কৰ্মশালা 10 জুলাইৰ পৰা আৰম্ভ হৈছে, আজি শেষ হৈছে। টোটেল 20 দিনীয়া কৰ্মশালা আৰু 20 দিনীয়া কৰ্মশালাত মুঠ 30 জন ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছিলে। তাৰে 6 জনে বিভিন্ন কাৰণত অনুপস্থিত আছে বা আহিব নোৱাৰিলে। বাকী 26 জন ইয়াত আছে বা অভিনয় কৰিছে আজি 26 জন। ক'ৰ পৰা আহিছে তেওঁলোক? বিশ্বনাথ চাৰিআলিৰ আশে পাশে, বিশ্বনাথ চাৰিআলিৰ মূল কেন্দ্ৰীয়ৰ পৰা আৰম্ভ কৰি আশে পাশে যিমান বিশ্বনাথ ঘাটৰ পৰা, চতিয়াৰ পৰা, এনেকুৱা পাৰ্শ্বৱৰ্তী এলেকাৰ পৰাও আহিছে। ধন্যবাদ জনাইছোঁ আপোনাক। মই এইবাৰ অভিনৱ দেশপাণ্ডে ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। নমস্কাৰ। প্ৰথমে আপোনাক বি নিউজত হৈ মই স্বাগতম জনাইছোঁ। কেনেকুৱা লাগিছে অসমলৈ আহি, অসমৰ যি বাতাবৰণ কেনেকুৱা লাগিছে আপোনাৰ? मैं तो 2009 से आज तक लगातार जुलाई की यहाँ छुट्टियाँ होती है, उस छुट्टी में कहीं न कहीं असम में वर्कशॉप करता रहा हूँ। इसके पहले मैं धेमाजी में था, उसके पहले गोगामुख में था, उसके पहले लखीमपुर में था, सिलचर में मैंने काम किया है। और जब से मैं यहाँ आया हूँ तब से हर साल एक बार यहाँ ज़रूर आ रहा हूँ। ये मेरी कंटिन्यूटी है। ছাত্ৰ ছাত্ৰীসকলক ইমান ধুনীয়াকৈ আপুনি 20 দিন ধৰি শিকালে, কেনেকুৱা লাগিল তেওঁলোকৰ লগত থাকি? 20 दिन बहुत है वैसे। और क्या है कि बेसिकली जो नाटक की अपनी एक भाषा होती है, और भाषा मतलब भाव, और भाव सबके एक से हैं। भाषा अलग हो सकती है पर भाव हमें सब समझा देते हैं, इसलिए मुझे कभी परेशानी नहीं होती है, क्योंकि भाव सही है तो भाषा तो अपने आप सही होगी। और यही हमारी संस्कृति की सबसे बड़ी खूबी है। जो ग्रामर है वो हमारी अपनी संस्कृति ने ही दिया है पूरे विश्व को। आप इसीलिए किसी भी भाषा में फिल्म देखते हैं, नाटक देखते हैं, पर कहीं ना कहीं आप उससे जुड़ जाते हैं। ये सबसे इम्पॉर्टेंट है। ধন্যবাদ জনাইছোঁ আপোনাক। আজিৰ এই অনুষ্ঠান ভাগত উপস্থিত আছিল বি নিউজৰ স্বত্বাধিকাৰী
দিব্যজ্যোতি বৰুৱা ডাঙৰীয়া। তেওঁ বৰ্তমান ইয়াত উপস্থিত আছে। কেনেকুৱা লাগিল আজি কণ কণ ল'ৰা ছোৱালীবিলাকে এমাহ ধৰি শিকি 3খনকৈ নাটক আৰু এটা মুকা অভিনয় 2খন নাটক মঞ্চস্থ কৰিলে, কেনেকুৱা লাগিল? নাই, বৰ্ণমে যিখিনি কাম কৰে খুব ব্যতিক্ৰমী হয় আৰু কুশল দাহঁত একেবাৰে মানে বহু বছৰ ধৰি নাটকৰ লগত তেওঁলোক জড়িত। দাদা, বৌ আৰু কুশল দাই মানে বহুকেইটা জেনেৰেশ্যনক মানে আচলতে মঞ্চৰ অভিনয় বা একাংকিকা নাট, ফুল প্ৰেছ ড্ৰামা বা অন্যান্য যিখিনি মানে নাটকৰ লগত জড়িত গোটেইখিনিক লৈ তেওঁ মানে এখন নিজা জগত আচলতে সৃষ্টি কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে বৰ্ণমে যিবিলাক কাম কৰিছে এইখিনি বিশ্বনাথত আগতে হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় মানে নাট ইয়াত অনুষ্ঠিত হৈ গৈছে। ভাৰতবৰ্ষৰ বাহিৰৰ পৰা কেইবাখনো নাটক ইয়াত কৰিবৰ কাৰণে আহিছে। কুশল দাহঁতৰ গোটেই বৰ্ণন টিমটো বাহিৰলৈ যায়। এই যে নাটকৰ যিটো সমন্বয়, এতিয়া দেখিলাই যে অবিনাশ দেশপাণ্ডে ডাঙৰীয়া, তেখেত মহাৰাষ্ট্ৰৰ এগৰাকী নাট্যকৰ্মী। তেখেতে প্ৰতি বছৰে অসমৰ গোগামুখেই হওক, লখিমপুৰেই হওক, ধেমাজিয়েই হওক, বিশ্বনাথেই হওক, সকলোলৈকে তেওঁ আহি ইয়াত আমাৰ নতুন প্ৰজন্মৰ শিশুসকলক বা অন্যান্য যিখিনি অভিনয়ৰ লগত জড়িত হ'ব বিচাৰে তেওঁলোকক তেওঁ প্ৰশিক্ষণ দিছে। কুশল দা আছেই, কিন্তু কুশল দাই ভাবিছে যে মই সদায় আছোঁৱেই, মই আন এজনক আনি পেলাই কেনেকৈ আমাৰ ল'ৰা ছোৱালীখিনিক এখন দিওঁ। আজি অবিনাশ দেশপাণ্ডে ইয়ালৈ আহিলে, ইয়াৰ 2-4গৰাকী শিশু বা যুৱক যুৱতীক অভিনয়ত ভাল দেখা পালে, তেওঁ আজি মহাৰাষ্ট্ৰলৈ তেওঁক আমন্ত্ৰণ কৰিলে বা ভাৰতবৰ্ষৰ অন্য ঠাইলৈ আমন্ত্ৰণ কৰিলে। যিটো আচলতে আমাৰ সমন্বয় হ'ব লাগে, সেই সমন্বয়টো এটা এক্সট্ৰা লেভেলত বৰ্ণমে কাম কৰি আছে। আৰু আমি বৰ্ণমক আচলতে ধন্যবাদ দিব লাগে। বৰ্ণমক লৈ আমি গৌৰৱান্বিত বিশ্বনাথবাসী হিচাপে। আৰু তেওঁলোকে যিখিনি পদক্ষেপ লয় সঁচাকৈ মানে ইয়াতে মই অলপ আগতে যেতিয়া আহি পাইছোঁ, অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ইয়াত অভিনয় কৰাৰ পিছত মোৰ লগতে বাহিৰত কথা পাতি আছিলে। তেওঁলোকে কৈ আছে যে আমি ছেটিছফাই, আপোনাৰ ল'ৰাটো কিয় নিদিলে, আপোনাৰ ল'ৰাটো দিব পাৰিলেহেঁতেন। তো তেনেকুৱা ধৰণৰ যে আজি কৰ্মশালা এখন 20 দিনীয়াকৈ অনুষ্ঠিত হ'ল। আজি নাটক 3খন ল'ৰা ছোৱালীয়ে কৰিলে, মানে 20 দিনত হয়তো কোনোবাই নাটক নকৰাও চাগে আছিলে, আজিলৈকে মঞ্চত ভৰি নিদিয়াও ল'ৰা ছোৱালী আছিলে। তেওঁলোকক 20 দিনত ড্ৰামা কৰিব পৰা কৰি দিলে। এইটো মানিবলগীয়া কথা। অভিনয় ইমান সহজ বস্তু নহয়। আজিকালি কোনোবাই কেমেৰা এটা আগফালে দি পেলাই জানক নাজানক অভিনয় কৰিবলৈ কৈছে, সেইটো বেয়া নহয়, কিন্তু বেছিক কথাখিনি যদি শিশু অৱস্থাতে যদি শিকি ল'ব পাৰে, আজি তেওঁলোকে যিখিনি শিক্ষা দিছে সেই শিক্ষাখিনি তেওঁলোকৰ আচলতে ফাউণ্ডেশ্যন। এইখিনিৰ পৰাই তেওঁলোকে কিন্তু মঞ্চ অভিনয় হওক বা অন্যান্য যিখিনি অভিনয় আছে সেই সকলো অভিনয় কিন্তু তেওঁলোকে এই ফাউণ্ডেশ্যনৰ পৰাই পাৰিব। আৰু তাৰ বাবে বৰ্ণমে যিখিনি উদ্যোগ লৈছে, অবিনাশ দেশপাণ্ডে ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈ আমাৰ ল'ৰা ছোৱালীক আচলতে তেখেতে প্ৰশিক্ষণ দিছে বৰ্ণমৰ যোগেদি। আমি আটাইকে ধন্যবাদ দিছোঁ আৰু বৰ্ণমৰ প্ৰতি শুভকামনা আছে সদায়। আৰু আমি বি নিউজে সদায় বৰ্ণমৰ লগত আছোঁ আৰু ভৱিষ্যতো থাকিম। ধন্যবাদ। সঁচাকৈ আমি আগতেও বৰ্ণমৰ কেইবাটাও অনুষ্ঠান বি নিউজত সম্প্ৰচাৰিত কৰিছোঁ। আজিও আমি ঠিক তেনেদৰে ইয়াত আহি উপস্থিত হৈছোঁহি। সঁচাকৈ তেওঁলোকৰ যি পদক্ষেপ সেয়া চাই নিজে আপ্লুত হৈছোঁ আৰু খুব সুন্দৰ সুন্দৰ তেওঁলোকৰ প্ৰচেষ্টা। বৰ্ণম সদায় আগুৱাই যাওক, আমি তাৰে কামত। আজি নাটকত অভিনয় কৰা এজন শিল্পী মোৰ লগত আছে। তোমাৰ নামটো? কৌস্তভজ্যোতি কদগী। কোনখন নাটকত কৰিছিলা? আন্ধাৰ নগৰী মুখ নিপতি। তোমাৰ চৰিত্ৰটো কি আছে? শুকান ফলৰ বেপাৰী। এটা সংলাপ কৈ দিয়াচোন। শুনা শুনা শুনা, আৰে মোৰ কথা শুনা। মই হ'লোঁ শুকান ফলৰ বেপাৰী। আখৰোট, বাদাম, পিস্তা লগত থাকে কটাৰী। শুকান ফলৰ বেপাৰ কৰিলেও মই কিন্তু ধুনীয়া। আফগানী নহয় মই অসমীয়া। কাজু, খিচমিচ, বাদাম সদায় পুৱাই পুৱাই খাওঁ। নিতৌ এগিলাচ গৰম পানীৰ লগতেই পি খাওঁ। পায়স বনিব, পোলাও সিজিব আৰু ইংলিছ কেক। এগিলাচ গাখীৰৰ ভেলু ইয়াতে পাব আৰু নকৰোঁ পেক পেক। সকলোৱে দিছে যদি ময়ো দিলোঁ, মা কচম এখেৰত 1 টকা 1 টকা 1 টকা। খুব সুন্দৰ। আমাৰ মাজত আন কেইজনীমান শিল্পী আছে, মই তেওঁৰ ওচৰলৈ যাব বিচাৰিম। তোমাৰ নামটো? মোৰ নামটো সংস্কৃতি বৰা।
কেনেকুৱা লাগিলে ইমান দিন নাটক শিকিলা লাষ্টত আজি কৰিলা কেনেকুৱা লাগিল খুব ভাল লাগিলে আমাৰ ছাৰ আহিছিলে ছাৰে বহুত ভালদৰে শিকালে বাকী আমাৰ গোটেই বৰ্ণমৰ যোনবিলাক আমাৰ টীম বা ছাৰহঁতে বহুত ভালকৈ শিকালে আৰু আজি লাষ্টত ইমান ধুনীয়াকৈ কৰিলোঁ বহুত ভাল লাগিলে অঁ তুমি আগতে কৰিছানে এইবাৰ প্ৰথম মই কৰিছোঁ আগতে অঁ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী প্ৰাচী দাস তুমি আগতে নাটক কৰিছানে এইবাৰ প্ৰথম প্ৰথম কৰিছোঁ কেনেকুৱা লাগিলে প্ৰথম কৰিছা ভালেই লাগিলে তুমি কি চৰিত্ৰ কৰিছিলা কোনখন নাটকত কৰিছিলা আজি প্ৰথমবাৰ কনকলতা কৰিছোঁ কনকলতাখনত কৰিছা কোন কি চৰিত্ৰ কৰিছিলা কনকলতা কৈ দিয়া কনকলতা কৰিছিলোঁ কনকলতা কৰিছিলা তোমাৰ নামটো আয়াত্ৰিকা দাস তুমি আজি কোনখন নাটকত অভিনয় কৰিলা আন্ধাৰ নগৰী বুদ্ধ ৰজা আৰু মাই আৰু কনকলতা বা তুমি তিনিখনতে কৰিলা কেনেকুৱা লাগিলে ভাল লাগিলে ভাল লাগিলে আগতে কৰিছা কৰিছোঁ মাজত এগৰাকী অভিভাৱক আছে কেনেকুৱা লাগিলে ইয়াতে কৰ্মশালা কৰাই আজি নাটকখন হ'ল কেনেকুৱা লাগিলে খুব ভাল লাগিলে বৰ্ণমৰ এই প্ৰচেষ্টা সদায় অব্যাহত ৰাখক লগতে একমহীয়া যি কৰ্মশালাই আমাৰ ছোৱালীহঁতে যিখিনি মানে শিকিলে সেইখিনি ইমানেই বেছি ভাল লাগিছে লগতে কণ কণ যোনখিনি শিশু ইমান ধুনীয়াকৈ আজি মানে প্ৰতিভাখিনি সিহঁতৰ বিকাশ হৈছে তাৰ বাবে খুব ভাল লাগিলে বৰ্ণমৰ প্ৰত্যেকজন সদস্যলৈ বহুত বহুত ধন্যবাদ জনালোঁ লগতে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু সকলোৱে মানে ইমান কষ্ট কৰিছে ইমান গৰমৰ মাজতো গতিকে খুব ভাল লাগিল সকলোৱে মানে বৰ্ণমত সহযোগ কৰক ধন্যবাদ এগৰাকী সদস্য লগতে এজন অভিভাৱক আজি আপুনি অভিভাৱক হিচাপে বৰ্ণমৰ লগত জড়িত হৈ কেনেকুৱা লাগিল বৰ্ণমৰ লগত যুক্ত মই ইয়াতে যথেষ্ট বছৰ হ'ল বাৰু অন্ততঃ 6-7 বছৰ ধৰি পেলাই মই যুক্ত হৈ আছোঁ বৰ্ণমৰ লগত আৰু বৰ্ণমৰ গোটেই অকল বিশ্বনাথ জিলাতে নহয় সমগ্ৰ অসমতে বৰ্ণমৰ যিটো নাট্য আন্দোলনলৈ বৰ্ণমৰ যিটো অৰিহণা এইটো আচলতে অনন্য এইটো স্বীকাৰ কৰিব লাগিব আৰু বিশেষকৈ এই যোৱা 2009 চনৰ পৰা যিটো ধাৰাবাহিকভাৱে তেওঁলোকে যিটো শিশু নাট কৰ্মশালা আয়োজন কৰি আছে এইটো আচলতে একদম মানে খুব এটা ভাল পদক্ষেপ বুলিবই লাগিব ইয়াৰ জৰিয়তে বিশ্বনাথ অঞ্চলৰ পৰা বহু সংখ্যক ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে তেওঁলোক অভিনেতা অভিনেত্ৰী ইতিমধ্যে ওলাইছে গতিকে এই প্ৰচেষ্টা অব্যাহত থাকক আৰু এই প্ৰচেষ্টা অব্যাহত ৰখাৰ স্বাৰ্থতে বৰ্ণমে এই বছৰৰ পৰা 5 বছৰীয়াকৈ শিশুসকলক মঞ্চত উপবিষ্ট হ'ব পৰাকৈ তেওঁলোকক সক্ষম কৰি তুলিবৰ কাৰণে তেওঁলোকে এটা নাট স্কুলৰ এটা আৰম্ভ কৰিছে এইটো এটা খুব আচলতে প্ৰশংসনীয় পদক্ষেপ আৰু আমিতো আমাৰ ল'ৰা ছোৱালীক মোৰ ডাঙৰ ল'ৰাকো মই ইয়াতে শিকাইছোঁ আৰু মোৰ সৰু ল'ৰাও এইবাৰো ইয়াতে অভিনয় কৰিছে যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা মোটামুটি আমি বৰ্ণমৰ লগত যুক্ত হৈ আছোঁ আৰু আমি অত্যন্ত আনন্দিত যে অন্ততঃ মানুহৰ সন্মুখত থিয় হৈ পেলাই দুআষাৰ কথা কোৱাৰ কাৰণে যিটো মানে আজিৰ অৰ্থত যিটো আজিৰ ক'বলগীয়া হ'লে যিটো স্মাৰ্টনেছ বুলি কয় এই বস্তুটো অন্ততঃ আমাৰ শিশুসকলৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ তাৰ কাৰণে মই অত্যন্ত আহ্লাদিত আৰু বৰ্ণমৰ খুব ভাল এটা ভৱিষ্যত বৰ্ণমৰ লগত যুক্ত হৈ থকা আমাৰ শিশুসকলৰ এটা খুব উজ্জ্বল ভৱিষ্যত মই এতিয়া দেখিছোঁ ধন্যবাদ ধন্যবাদ ছাৰ এজন বিশিষ্ট সাংস্কৃতিক কৰ্মী লগতে নাট্যকাৰ অচ্যুত চুতীয়া ডাঙৰীয়া আজিৰ এই বৰ্ণমৰ নাটকৰ স্থলীত উপস্থিত আছে কেনেকুৱা লাগিল আপুনি তিনিওখন নাটক উপভোগ কৰিলে কি ক'ব সঁচাকৈ ভাল লাগিল আচলতে বৰ্ণমৰ সদায় প্ৰতিটো কাৰ্যসূচী মানে যিটো কাম কৰা হয় নাটকৰ প্ৰতি অনুষ্ঠানে ভাল হয় আৰু তাত কুশল ডেকাই যথেষ্ট কষ্ট কৰে আৰু তাতে এইবাৰ বিশ্বনাথ আমাৰ বম্বেৰ পৰা মাতি আনিছে পাণ্ডেক আমাৰ দেশপাণ্ডেক ছাৰক তেখেতে ধুনীয়াকৈ আমাৰ শিশুবিলাকৰ লগত মানে মিলি এটা ধুনীয়া এটা কনচেপ্ট আমাক দি থৈ গৈছে আৰু দেশপাণ্ডে মানে সদায় শিশুৰ লগত সদায় ভাল শিশুৰ লগত কেনেকৈ চলাব লাগে এই হাউ টু দ্য কণ্ট্ৰল মানে চিলড্ৰেন আৰু সেই বস্তুটো মানে দেশপাণ্ডে আছে আৰু সেইকাৰণে দেশপাণ্ডে বিখ্যাত আৰু সেইকাৰণে দেশপাণ্ডে অসম বিশ্বনাথ চাইডে কেইবাবাৰো আহিছে আৰু ধুনীয়া এটা কনচেপ্টে নাটক এখন এবাৰ দি থৈ গৈছে ইয়াত ভাল লাগিল আৰু মই কৈ নাটকখন কৰিবলগীয়া আৰু বহুত আছিলে কিন্তু সময়টো বহুত কম পালে শ্বৰ্ট পালে মই নাটকখন চাই ভাল লাগিল আৰু কৰিবলগীয়া কাম আছে গতিকে মই বৰ্ণমৰ এইটো কাৰ্যসূচী আৰু কৈছোঁ যে বৰ্ণমে পাতক মানে আজিবাৰ গৰমৰ কাৰণে অলপ কষ্ট কম মানুহখিনি কষ্ট পাইছে বেছি গৰমটো বেছি গতিকে মই ভাবিছোঁ বৰ্ণমে আৰু নতুন সুন্দৰ নাটক সৃষ্টি কৰক আৰু মই বৰ্ণমক এটা কথা কৈছোঁ যে বৰ্ণমৰ প্ৰধানতা যে অংকীয়া নাট আৰু অংকীয়া নাটৰ চিষ্টেম নাটক হ'ল আমাৰ প্ৰধান আমি নাটক সদায় শংকৰদেৱে আনিছে
শংকৰদেৱৰ সৃষ্টি নাটক শব্দ ন শব্দৰ পৰা আচলতে নাটক হৈছে আমাৰ নাটক হৈছে এইটো শংকৰদেৱে অনা গতিকে মই কৈছোঁ যে আমাৰ বৰ্ণমে এখন ভাওনা অংকীয়া ভাওনা আৰম্ভ কৰক নতুন শৈশীৰে গাই এঘণ্টা গায়ন বায়নেৰে আমাৰ শিশুৰ মাজেৰে এখন সুন্দৰ নাটক কৰক মই এটা আশা কৰিছোঁ গতিকে মই অহা বছৰ বা পিছৰ বছৰ হ'লেও মই তেনেকুৱা নাটক মই বৰ্ণমৰ ফালৰ পৰা চাম বুলি ভাবিছোঁ আৰু গতিকে বাৰু নতুন ষ্টাইলটো ভাওনাখন একেই হ'ব অকণ ভাওনা গতিটো অলপ ষ্টাইলটো অলপ বেলেগ হ'ব লাগে য'ত নাটকীয় বৰ্ণমৰ আৰ্টটো থাকিব কলাটো থাকিব সংযোগ হওক তেতিয়া বেছি ভাল লাগিব আৰু বাকী ক'বলগীয়া নাই কুশল ডেকা এজন ভাল পৰিচালক ভাল এজন নাট্যকাৰ ভাল ষ্টাডি কৰে নাটকৰ ওপৰত যথেষ্ট গভীৰ ষ্টাডি আছে আৰু নাটকেই তেখেতৰ জীৱন গতিকে তেওঁ যথেষ্ট কষ্ট কৰিছে লগত আমাৰ তপন গোস্বামীৰ কথা ক'ব লাগিব মিলন দাস আমাৰ ভাইটিয়ে সি কথা ক'ব লাগিব আমাৰ প্ৰতিমৰ কথা ক'ব লাগিব জ্ঞানবীৰ কথা ক'ব লাগিব তাৰপিছত লগে আমাৰ নিবেদিতা ভঁৰালীৰ কথা ক'ব লাগিব পূৰ্ণিমা বৰাৰ কথা ক'ব লাগিব তাৰপিছত আমি ক'ব লাগিব আমাৰ মিতালী ৰয় তাই আকৌ নামটো নক'লে বেয়া পাব গতিকে তাইও বহুত কষ্ট কৰিছে আচলতে 25-30টা ল'ৰা ছোৱালীক কণ্ট্ৰল কৰা ডাঙৰ কথা গতিকে এখন নাটকৰ মাজেৰে যোগাৰ পৰা আদি কৰি নাটক আচলতে সৃষ্টি কৰাৰ নাটকৰ যিটো তেনেকুৱা কৰাৰ যিটো কনচেপ্ট দিছে নাটক এখন কৰিব তেওঁলোকৰ যিটো মনত যিটো ভাৱধাৰা জগাই তুলিছে এইটো সুন্দৰ চিন্তাধাৰা গতিকে ভৱিষ্যতে আমি তেওঁলোকৰ পৰা আৰু ভাল নাটক চাবলৈ পাম বুলি মই আশা কৰিছোঁ গতিকে মই BU নিউজৰ লৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ এই দুষাৰ ক'ব কৰাৰ কাৰণে গতিকে মই সেৱা জনাই মোৰ এই আজি নাটকৰ স্থলীত মই শুভৰাত্ৰি বিদায় মাগিলোঁ আপোনাকো ধন্যবাদ জনাইছোঁ মহাৰাজ তামোল খাওক এনেকৈ ক'ব লাগে কেনেকুৱা লাগিলে কৰি ভাল লাগিলে খুব সুন্দৰকৈ আচলতে প্ৰথমবাৰ কৰিছা তুমি প্ৰথমবাৰ কৰিছা প্ৰথমবাৰে কৰি ইমান ধুনীয়াকৈ সংলাপটো আচলতে ক'ব পৰাকৈ তেওঁ সাহস গোটাই পেলাই মঞ্চত যে উঠিব পাৰিছে সেইটোৱে আচলতে খুব ডাঙৰ কথা তোমাক বহুত বহুত ধন্যবাদ আজিৰ বিশেষ প্ৰতিবেদনৰ পৰা আমি ইমানতে বিদায় মাগিছোঁ পুনৰবাৰ আন এক স্থানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ